নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই মোৰ এখন নতুন কিতাপ কোকো এণ্ড দ্য প'চাৰ্ছ অৱ মানস টাইগাৰ ফৰেষ্টৰ বিষয়ে ক'বলৈ গৈ আছোঁ। আমি সকলোৱে জানো যে ভাৰত আৰু ভূটানৰ সীমাৱৰ্তী অঞ্চলত থকা মানস ৰাষ্ট্ৰীয় অভয়াৰণ্য এখন অতি বিশেষ অভয়াৰণ্য। ই বাঘৰ বসতি স্থান আৰু গোটেই বিশ্বতে ইয়াক সকলোৱে জানে আৰু ইয়াৰ মনোমোহা দৃশ্য যোনে দেখিছে তেওঁলোকে বুজিব পাৰে ই সঁচাকৈ অতি চকু জোৰোৱা দৃশ্য ইয়াত দেখা পোৱা যায়। আমি যেতিয়া প্ৰথম ইয়ালৈ গৈছিলোঁ তেতিয়া অতিশয় আপ্লুত হৈছিলোঁ আৰু তাৰ পাছৰ পৰা এই মানসৰ প্ৰতি মোৰ সদায় এটা অতি আকৰ্ষণ আছে আৰু সেই মানসৰ ওপৰত ভিত্তি কৰিয়ে মই মোৰ শিশু সাহিত্য তথা প্ৰথম কমিক কিতাপ কোকো এণ্ড দ্য প'চাৰ্ছ অৱ মানস টাইগাৰ ফৰেষ্ট লিখি উলিয়াইছোঁ। সকলো ছাত্ৰ ছাত্ৰীৰ লগতে আন বয়সৰ সকলোৱে ইয়াকে পঢ়ি ভাল পাব আৰু বিশ্বৰ গোটেই যদি এই কিতাপখন ৰিলিজ হৈছে, গতিকে আমাৰ অসমৰ পাঠকেও যদি কিতাপখন পঢ়িব বিচাৰে তেতিয়াহ'লে অনলাইন যোগে তাক অৰ্ডাৰ কৰিব পাৰে। ইয়াৰ পেপাৰ বেক এডিশ্যনৰ লগতে এই ফ্লিপ বুক হিচাপেও উপলব্ধ আছে। ধন্যবাদ।